কিমান দিন চলিব গৌৰীপুৰৰ মধু শোলমাৰী সমবায় সমিতিত লুণ্ঠনৰাজ? কাৰ ছত্ৰছায়াত চলিছে এই লুণ্ঠনৰাজ? উচ্চ ন্যায়ালয়ক অমান্য কৰি সচিব যোগান বিভাগৰ বিষয়া কৰ্মচাৰীয়ে চলাইছে বৃহৎ নিয়ম। আজি গৌৰীপুৰৰ মধু শোলমাৰী সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভাৰ লগতে শপত গ্ৰহণ অনুষ্ঠিত হয়। কিন্তু উল্লেখ্য যে উক্ত বছৰেকীয়া সভাৰ লগতে শপত গ্ৰহণ সভা সম্পূৰ্ণৰূপে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰে। এইগৰাকী সমবায় সমিতিৰ সচিব আটোৱাৰ ৰহমান আৰু এই অভিযোগ আমাৰ বা আপোনাৰ নহয়, স্বয়ং এই অভিযোগ উত্থাপন কৰিছে সমবায় সমিতিৰ একাংশ অংশীদাৰে। অভিযোগ মতে মধু শোলমাৰী সমবায় সমিতিৰ সচিব আৰু যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকলে নিজৰ ইচ্ছামতে গুৱাহাটী উচ্চ ন্যায়ালয়ক অমান্য কৰি সমবায় সমিতিৰ পৰিচালনা সমিতি গঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। সমবায়ৰ ভোটৰ তালিকাৰ বিসংগতি থকাত একাংশ অংশীদাৰে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। জানিব পৰা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ত WA/41/2024 গোচৰ এখন ৰুজু কৰিছিল। জানিব পৰা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ত WA/41/2024 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল। এই ৰুজুক অৱমাননা কৰি সচিব আৰু যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বুঢ়া আঙুলি দেখুৱাইছে। হয়, এইগৰাকী হৈছে ৰাজ্যৰ খাদ্যমন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া। তেওঁৰ বিভাগত কিয় চলিছে এটাৰ পাছত আন এটা ব্যাপক কেলেংকাৰী? মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, কেতিয়া বন্ধ হ'ব আপোনাৰ বিভাগত এই ব্যাপক কেলেংকাৰী? আজি চাওক, আজি এই নিৰ্বাচনখন যিটো AGM পাতিছিল, নিৰ্বাচন হোৱাৰ কথা আছিল, এইটোৰ ওপৰত যে আমি হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলোঁ, মহামান্য হাইকোৰ্টে এইটো এটা নিৰ্দেশ দিছে যোৱাকালি। কি নিৰ্দেশ দিছে? যে অহা 16 তাৰিখলৈকে তেওঁলোকৰ সকলো কমিটিৰ অনুমোদন পৰা আৰম্ভ কৰি কাম কাজ বন্ধ কৰি দিছে, নেক্সট ডেট নোহোৱালৈকে। এইটো দুখৰ বিষয়। ইয়াত এটা অৰ্ডাৰ দিয়া স্বত্বেও তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ আইনক অৱমাননা কৰি সম্পূৰ্ণ বুঢ়া আঙুলি দেখুৱাই আজি তেওঁলোকে বেআইনীভাৱে আমাৰ দৃষ্টিত তেওঁলোকে আজি AGMখন অনুষ্ঠিত কৰিছে। এতিয়া স্পষ্ট কৰি লিখি দিছে যে হিয়াৰিং দ্য হাৰ্ড দ্য লাৰ্নেড কাউন্সিল অফ দ্য এপ্লিকেণ্টছ অন দ্য ষ্টে এপ্লিকেশ্যন উইথ ডিম ইট appropriate to direct the respondent number 1 to 6 to proceed with the AGM/election of the Madhu Shulmari Samabay Samiti Limited. However, the result of the meeting/election shall not be declared till the next date of the hearing. Next date আছে 16/2/2024. এইটো দিয়া সত্ত্বেও তেওঁলোকে কেনেকৈ আজি AGM কৰিব পাৰে আপোনালোকে কওকচোন। তাৰ লগত আৰু এটা কথা কৈছোঁ মই, তেখেত এজন SC অৰ্থাৎ শিডিউল কাষ্টৰ ব্যক্তি হয়। আপোনালোকে জানে এইটো এটা সংবিধান প্ৰদত্ত অধিকাৰ, সংবিধানে দিয়া এটা অধিকাৰ। আমাৰ মধু সমবায় সমিতিত 15টা আসনৰ ভিতৰত এটা সংৰক্ষিত ৰিজাৰ্ভেশ্যন আসন শিডিউল কাষ্টৰ আছে, এটা সকলোৱে জানে। দুখৰ বিষয়, এইবাৰ সেইটোও ভাইলেট কৰা হৈছে। তেওঁলোকে যিটো নমিনেশ্যন ছাবমিট কৰিছে, এজনো আপোনালোকে চাব, আমাৰ তাত কপিখন আছে, এজনো শিডিউল কাষ্টৰ কোনো প্ৰাৰ্থী নাই। তেওঁলোকে সংবিধানকো নামানে। কি ক'ব আপোনালোকে? এখেত কিবা ক'ব নেকি? শুনি লওক। এখেতে এই স্থগিত ইলেকশ্যনৰ সময়ত এখেতে এজন প্ৰাৰ্থী আছিল, কিন্তু এইবাৰ অথচ তেওঁ নাপালে। শুনি লওক। মই এজন শিডিউল ক্লাছ মানুহ, মই AGMতো সই কৰা আছে কেইবাৰমান, তথাপিতো মোক এপ্লিকেশ্যন ছাবমিট কৰিব দিয়া নাই। কোনে নিদিলে? কি কাৰণ? চৈদুৰহতে মানে কি এই কাম কৰিলে। আটোৱাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট এই দুজনে। তেতিয়া আপুনি কি বিচাৰে? এতিয়া মানে ন্যায় বিচাৰোঁ, ন্যায় যিটো হ'ব সেইটো কৰিব লাগে। নাম শাহানুৰ আলম প্ৰধানী, মোৰ ঘৰ মধুচুলমাৰী প্ৰথম খণ্ড। মই মধুচুলমাৰী সমবায় সমিতিৰ এজন অংশীদাৰ হওঁ। কথাটো হ'ল, আজি মধুচুলমাৰী সমবায় সমিতিৰ 8/2/2024 তাৰিখে এটা নিৰ্বাচন ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনটো সাংবাদিক বন্ধুসকল আপোনালোকে জানি ভাল পাব। এই নিৰ্বাচনটো যোৱা 16/7/2023 চনতে আছিল। ভোটাৰ লিষ্টখনৰ খেলি মেলি, অনিয়ম, ত্ৰুটিপূৰ্ণ হোৱাৰ বাবে সেইদিনাৰ AGMত এই নিৰ্বাচনটো স্থগিত হৈছিল। যি কি নহওক, এই লৈ আমি বিভিন্ন জেগাত প্ৰতি অভিযোগ দাখিল কৰিছিলোঁ। তাৰপিছত কি কৰিলোঁ, আমি এই ভোটাৰ লিষ্টখনৰ ওপৰত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছোঁ, ইলিগেল ভোটাৰ লিষ্টৰ হাইকোৰ্টত। যি কি নহওক, এই হাইকোৰ্টত বিচাৰাধীন অৱস্থাত তেওঁলোকে যোৱা 24 তাৰিখে সমবায় সমিতিৰ নিৰ্বাচন ঘোষণা কৰিলে। আমাৰ আপত্তি আছিল। কি ঘোষণা কৰিলে? ইমান চক্ৰান্তপূৰ্ণভাৱে এটা নিৰ্বাচন ঘোষণা কৰিলে,
সেইটো কেনেকুৱা ধৰণৰ যে যিটো নিৰ্বাচন স্থগিত হৈছিল সেই নিৰ্বাচনত 30জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, সকলোৱে গম পায়। আচৰিত, এইবাৰ নিৰ্বাচনত তেওঁলোকে এটা আইন জাপি দিলে কি যে যিসকলৰ বছৰত মানে কাৰ্যকালত 5টা এজিএমত কমে 2টা এজিএমত চহী নাথাকিলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। এইটো কোনে দিলে? এইটো আমাৰ নিৰ্বাচনী বিষয়াই দিলে। কিন্তু আমাৰ ইয়াত আপত্তি আছে। কি আপত্তি আছে? যিটো এইটো কোন নিৰ্বাচন? যিটো নিৰ্বাচন স্থগিত হৈছে সেই নিৰ্বাচন হ'ব গৈ আছে। সেই নিৰ্বাচনত যেতিয়া অৰ্ডাৰ দিছিল, নিৰ্দেশ দিছিল, যিটো নিৰ্দেশ আমাৰ হাতত আছে যে COVID-19 যিটো গোটেই বিশ্বত প্ৰলয় হৈছিল, সেই COVID-19ৰ কাৰণে 20, 21, 22 তিনিটা বছৰত এজিএম পতা হোৱা নাছিল। সেইকাৰণে সকলো ইলিজিবল শ্বেয়াৰ হোল্ডাৰক নিৰ্বাচন খেলাৰ অনুমতি দিয়া হ'ল। সেই পৰিপ্ৰেক্ষিতত 30জন মানুহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে। চাওকচোন, আপোনালোকে বিচাৰ কৰকচোন, এনেকুৱা আইন, এনেকুৱা নিয়ম ক'ৰবাত আছে নেকি? মানুহ 30জন ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰি ইমান টকা পইচা গ'ল, ইমান পৰিশ্ৰম কৰিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে ইলেকশ্যনটো স্থগিত হৈছে। ইয়াত কি আপোনালোকৰ মধু শৰ্মাৰীৰ যিটো সমবায় সমিতি আছে, তেখেতৰ যিজন সচিব আছে, তেখেতৰ কিবা হাত আছে নেকি? আমাৰ সচিবজনৰ হাত মানে আমাৰ দৃষ্টিত 100% হাত আছে। তেওঁ 100% জড়িত, তেওঁৰ পুৰা চক্ৰান্ত, তেওঁৰ লিংক আছে, নহ'লে এনেকুৱা খেলি মেলি হ'ব নোৱাৰে। তেওঁ এজন লোকেল মানুহ, তেওঁক আমি বেয়া নাপাওঁ, কিন্তু তেওঁ যিটো কুকাৰ্য কৰি আছে সচিবজনে, তাক আমি ধিক্কাৰ জনাইছোঁ। তেওঁ এনেকুৱা একপক্ষীয় হ'ব নালাগে, তেওঁ এনেকুৱা নিষ্ঠুৰভাৱে একপক্ষীয় হ'ব নালাগে। তেওঁ যিটো চাউল চুৰি কৰি ধৰা পৰিছিল, সেইটোত মই প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ। মই শুনিছিলোঁ তেওঁৰ বিৰুদ্ধে এটা কেছ হৈছে, তাৰ কেছটো কি হ'ল সেইখিনি মই গম নাপাওঁ। তো শুনিছোঁ তেওঁ অন্তৰ্বৰ্তীকালীন এটা জামিন লৈ তাৰপিছত তেওঁৰ কেছটো ডিছমিছ কৰিছে নেকি, সেইখিনি মই ইমান দূৰলৈকে মই নাজানো। তো যি কি নহওক বন্ধুসকল, আজি যে তেওঁলোকে যিটো নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আছিল, এই যে মই নিয়মৰ কথাটো কৈ বাদ দিলোঁ নহয়, যে এটা সময়ত মানুহক থিয় হ'ব দিয়ে, এটা সময়ত আইন জাপি দি থিয় হ'ব নিদিয়ে। তেওঁলোকৰ মন মৰ্জি, ইচ্ছা, যিটো ইচ্ছা সেইটো কৰিব পাৰে। যি কি নহওক, এইখিনিলৈ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছোঁ। আজি ন্যায়ালয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ন্যায়ালয়ৰ হস্তক্ষেপত আজি নিৰ্বাচনত এই যিখন বডি হোৱাৰ কথা আছিল, সঞ্চালক মণ্ডলী বডি হোৱাৰ কথা আছিল, এখন আপাতত এই মধুচন্দ্ৰী সমবায় সমিতিৰ সঞ্চালক মণ্ডলী যিখন গঠন হ'বলগীয়া আছিল, এইটো কেনেকুৱা ধৰণৰ চাওকচোন, একপক্ষীয়, কোনো প্ৰতিদ্বন্দ্বী নাই। তেওঁলোকে মানুহ লাগে 15জন, তেওঁলোকে 15জনৰ নমিনেশ্যন ছাবমিট কৰিছে, আৰু এজনৰ বোলে কেঞ্চেল হৈছে, 14জন আছে। তেওঁলোকৰ বিনা প্ৰতিদ্বন্দ্বীত তেওঁলোকে সঞ্চালক মণ্ডলী গঠন কৰিব গৈ আছিল। এনে অৱস্থাত আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্চ ন্যায়ালয়ে এটা তেওঁলোকক নিৰ্দেশ দিছে যে অহা 16 তাৰিখলৈকে, যি 16 তাৰিখ অৰ্থাৎ 16/2/2023লৈকে এইটো স্থগিত ৰাখিব দিছে। সেইদিনাই চূড়ান্ত হ'ব। আমাৰ ন্যায়ালয়ৰ প্ৰতি 100% 100% বিশ্বাস আছে যে ন্যায়ালয়ৰ পৰা আমি এটা ন্যায় পাম, এনেকুৱা ইলিগেল আমি ৰোধ কৰিব পাৰিম, এইখিনি আশালৈ বহি। এনেকুৱা একপক্ষীয় এজন সচিব, যাৰ কোনো নিৰপেক্ষতা নাই, তেওঁ একপক্ষীয়ভাৱে তেওঁৰ ইচ্ছামতে কাম কৰি আছে, তেওঁ বিভিন্ন ষড়যন্ত্ৰত জড়িত আছে বুলি আমি গম পাই আছোঁ। এইজন সচিবৰ একচুৱেলি কঠোৰতম শাস্তি হ'ব লাগে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।